মই বিশেষকৈ এই সময়ত বিশেষভাৱে জড়িত হৈ আছিলোঁ। সদৌ জামুগুৰি ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, অবিভক্ত দৰং জিলা ছাত্ৰ সন্থাটো মই সেই সময়ত সদস্য হৈ আছিলোঁ। আমি সেই সময়ত মই শ্বহীদ বেদী যি নিৰ্মাণ কমিটি গঠন কৰা হৈছিল, সেই কমিটিখনত মই সম্পাদক হিচাপে আছিলোঁ আৰু গণসংগ্ৰাম পৰিষদৰ পৰা স্বৰ্গীয় শিৱ কলিতা তেখেত সম্পাদক হিচাপে আছিল আৰু সভাপতি হিচাপে আছিলে আমাৰ এই অঞ্চলৰে শিক্ষাবিদ প্ৰয়াত শ্ৰীযুত হিৰ শইকীয়া ডাঙৰীয়া। আমি সেই সময়ত আমাৰ এই অঞ্চলটোৰ এই ৰাস্তা পদূলিটো অনুযায়ী আমি শ্বহীদ বেদীটো নিৰ্মাণ কৰিছিলোঁ আৰু এতিয়া দেখা গৈছে যে শ্বহীদ বেদীটো একেবাৰে তল হৈ গ'ল, ৰাস্তা যিহেতু ওখ হৈছিল আৰু আমি যিহেতু সদৌখন ছাত্ৰ সন্থাৰ লগত বা অসম আন্দোলনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ আৰু আমাৰ আৱেগ অনুভূতি আছে। সেয়েহে আমি পুনৰ আমাৰ বৰ্তমানৰ আমাৰ মধ্যনাগৰ শংকৰ গাঁও পঞ্চায়তৰ সভাপতি প্ৰাক্তন জিলা পৰিষদৰ সদস্য লক্ষীকান্ত বৰাদেৱ আমি সকলোৱে মিলি আমি এটা সিদ্ধান্ত লৈ আমাৰ এই শ্বহীদ বেদীটো পুনৰ নিৰ্মাণ কৰিবৰ বাবেহে এনে এটা পদক্ষেপ লোৱা হৈছে। ইয়াত যি ভিডিঅ'ত আমি দেখিব পাইছোঁ যে তেনেধৰণে আচলতে ভাবিব নালাগে, সদায় পজিটিভ এটা মেছেজে আহিব লাগে, নিগেটিভ যাব নালাগে। আমি যিহেতু প্ৰাক্তন আমি আছোঁ সদস্য, ছাত্ৰ সন্থাৰ সদস্য আৰু লগতে আমি অসম আন্দোলনত জড়িত, সেয়ে আমি আমাৰ অঞ্চলত এই শ্বহীদ বেদীটো জিলিকাই ৰাখিবৰ বাবে আমি পুনৰ নিৰ্মাণহে কৰিছোঁ আৰু ইয়াত ছাত্ৰ সন্থা তেখেতসকলকো মতা হ'ব, সকলোৱে আহে, সকলো সহযোগিতা আমি এইটো আমি সুন্দৰকৈ ইয়াক ৰূপ এটা দিয়াৰ চেষ্টা কৰিম আৰু আমাৰ সভাপতি আছে লক্ষীকান্ত বৰা ডাঙৰীয়া, লগতে আমাৰ প্ৰাক্তন আছে বহু সদস্য তেখেতসকলক আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয় তেখেতো আহি পেলাই ইয়াত আমাৰ লগত জড়িত হৈছে আৰু তেখেতেও ইয়াত সহায় সহযোগিতা আগবঢ়াব। তেখেতে এইটো আনুষ্ঠানিকভাৱে আমি যেনেকৈ আমি জামুগুৰি অঞ্চলৰ যিটো আমাৰ শ্বহীদসকলৰ যিটো যেনেধৰণে বনালে আমি ঠিক তেনেধৰণে আমি বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাত এতিয়া কিমান ধুনীয়া লাগে জামুগুৰি শ্বহীদ যিটো হেৰি আছে আমাৰ সেই সময়ত আমি আছিলোঁ, আমি গম পাইছিলোঁ। সেই দিনটো আজি আকৌ মনত পৰিছে মোৰ। আমিও যিহেতু লালে টাপুলে আমিও যোৱা মানুহ গৈছিলোঁ, মই সৰু হ'লেও গৈছিলোঁ, কিন্তু সেয়ে মনত পৰিছে আৰু সেয়েহে আমি আশা ৰাখিম যে সকলোৱে মিলি আৰু তেনেধৰণৰ নিউজো যাব নালাগে, নিগেটিভ নিউজ, পজিটিভ নিউজ যাওক আৰু এই অঞ্চলত আকৌ পুনৰাই আমি শ্বহীদ বেদীটো নিৰ্মাণ কৰি আকৌ ধুনীয়া কৰিম বুলি আশা ৰাখিম। আজি পবিত্ৰ শ্বহীদ দিৱস। ভোগেশ্বৰ তালুকদাৰৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল আৰু এই দিনটোক আমি সমগ্ৰ অসমবাসী শ্বহীদ দিৱস হিচাপে ইয়াক উদযাপন কৰোঁ। আজি এই তাৎপৰ্যপূৰ্ণ দিনটোত ভোগেশ্বৰ তালুকদাৰৰ উপৰিও 560জন শ্বহীদক আজি দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। হে শ্বহীদ প্ৰণাম তোমাক। যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ 6 বছৰীয়া আন্দোলনত যি 560জন শ্বহীদৰ ৰক্তৰে অসম ভূমি ৰঞ্জিত হৈছিল, তেওঁলোকৰ আত্মত্যাগেৰে অসমৰ ৰাষ্ট্ৰীয় ৰক্ষাৰ আন্দোলন চলিছিল। সেই আন্দোলনত সেই সময়ত ছাত্ৰ হিচাপে আমিও সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি ইয়াতে আন্দোলনৰ কাৰ্যসূচীসমূহত ছাত্ৰ হিচাপে জড়িত হৈছিলোঁ আৰু পৰৱৰ্তী সময়ত ইটাখলা শাখা ছাত্ৰ সন্থাৰ দায়িত্ব লৈ মই আহিছিলোঁ আৰু সেই সূত্ৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীত আমি জিলাখনৰ বিভিন্ন ঠাইত এই কাৰ্যসূচীসমূহ আমি সম্পন্ন কৰাত আমি ছাত্ৰ হিচাপে অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত অসম আন্দোলনৰ সামৰণিৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ইটাখলাৰ জনসাধাৰণে অসম আন্দোলনৰ লগত জড়িত ইয়াৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এই শ্বহীদ বেদী নিৰ্মাণ কৰিছে। শ্বহীদ বেদী নিৰ্মাণ কৰাৰ আজি কেইবাটাও দশক উকলি গ'ল, কিন্তু
এই শ্বহীদ বেদীটোৰ অৱস্থা চিন্তা ইয়াতে মানুহে ইয়াৰ এটা কদৰ্য ৰূপ আমি দেখিছোঁ। সেইটো লৈ আমি সদায় দুখ অনুভৱ কৰিছিলোঁ আৰু নিজে এই অঞ্চলৰ এগৰাকী প্ৰাক্তন আছুৰ বিষয়ববীয়া হিচাপে নিজে কেতিয়াবা লজ্জিত হৈছোঁ। তো আমি ইয়াৰ পিছত এই কথাটোৰ চিন্তা চৰ্চা কৰি যে শ্বহীদ বেদীটোক যিহেতু এই ৰাস্তাটো ইটাখোলা চিউচা পথটো দুবাৰকৈ নিৰ্মাণ হৈছে, তাৰ ফলত শ্বহীদ বেদীটো বহুত তললৈ গৈছে আৰু ইয়াতে বহুত লেতেৰা অৱস্থাতে এই শ্বহীদ বেদীটো পৰি থাকে, অনাদিত অৱহেলিত হৈ। ইয়াৰ পিছত আমি ইটাখোলা যি প্ৰাক্তন ছাত্ৰসকল আৰু অসম আন্দোলনৰ লগত জড়িত ব্যক্তিসকলক লৈ যোৱা এপ্ৰিল মাহত এখন সভা ইটাখোলা চিনেমা সম্পৰ্কে এটা আহ্বান কৰিছিলোঁ আৰু তাতে আমি এটা সৰ্বসন্মত সিদ্ধান্ত লৈছিলোঁ যে শ্বহীদ বেদীটো আমি আপগ্ৰেড কৰিব লাগিব। যে শ্বহীদ বেদী যিহেতু তলত আছে যথেষ্ট ৰাস্তা কৰোৱাৰ পিছত ইয়াক ওখকৈ নিৰ্মাণ কৰিব লাগিব আৰু তাৰ লগতে আমি পঞ্চৰত্ন লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৈয়দ আব্দুল মালিকৰ 5টা প্ৰতিমূৰ্তি ইয়াৰ কাষতে আমি স্থাপন কৰাৰ পৰিকল্পনাৰে ইতিমধ্যে আমি প্ৰায় 70% কাম সম্পূৰ্ণ কৰি থৈছোঁ আৰু যিহেতু দুয়োটাই কাম আমি ভাবিছোঁ এই সম্পৰ্কত নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক যিগৰাকীয়ে আমাৰ স্বাভিমান ৰক্ষাৰ কাৰণে আমাৰ জাতিটোৰ এগৰাকী দায়িত্বশীল নেতা হিচাপে কাম কৰি আছে, তেখেতক এই সম্পৰ্কত অৱগত কৰাৰ পিছত আমি তেখেতৰ সহযোগত আমি অহা 17 জানুৱাৰী 2026 শিল্পী দিৱসৰ দিনা এই শ্বহীদ বেদী পুনৰ ৰাইজক